এইবাৰ আমি আৰু এখন নতুন আইন আনিম নাই তাৰ আগতে সে মামা এই মোৰ কাণৰ ফুটা দুটাত গৰম মিঠাতেল ঢালিম মানে মামা আপোনাৰ আৰু কিমান চাম এই নাটকৰ লীলা দেখা পাই বিশ্বাস কৰক মোৰ ভাগৰ এইটো হৈ গৈছে ঢিলা ये बड़ी अच्छी बात कही आप যে কোনো মতা মানুহে এজনতকৈ বেছি ঘৈণীয়েক ৰাখিব ঘৰত নোৱাৰে মই কিন্তু স্কুলত পঢ়োঁতে বা লিখোঁতে মাইকী এজনী বুলিহে জানো কিন্তু মামাই যেতিয়া কৈছে এজন হ'বও পাৰে কাৰণ মামাই কোৱা কথা কোনেও যাতে ৰাখিব নোৱাৰে জানিবা কাৰোবাৰ ৰাখিবলৈ মন গ'ল কোনোবাই ৰাখিলে আপুনি ক'বলে কোন মই অসমৰ মুখ্যমন্ত্ৰী এইবাৰ আমি অসমত সিদ্ধান্ত লৈছো যি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰায় সি যি ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব মানিছো মামা যি দুজনী বিয়া পাতিব তাৰ 7 বছৰ জেল হ'ব কিন্তু যিসকলে এজনী পতা নাই তেওঁলোকৰ কি হ'ব মানে মামা যিসকলে এজনীও পতা নাই তেওঁলোকৰ প্ৰতিও কিবা এটা আইন উলিয়াই দিয়ক যাতে তেওঁলোকেও পাতে মই তাকে চিন্তা কৰিছোঁ যদি এজন মতা মানুহে দুজনী মাইকী বিয়া পাতে 7 বছৰৰ জেল তেনে এজনী মাইকীয়ে যদি দুটা মতালে যায় তেতিয়া মাইকীজনীও কেইবছৰ জেল হ'ব ন তাৰ বিকল্প আৰু একোৱে হ'ব নোৱাৰে সি যি ধৰ্মই নহওক কিয় মই কিন্তু এটা কথা বুজি পোৱা নাই সদায় যে আইনবিলাক মতাখিনিৰ ওপৰত কিন্তু মাইকীখিনিৰ প্ৰতি আপোনাৰ মৰম মতাখিনিৰ প্ৰতি আপোনাৰ গৰম ইয়াতকৈ বেছি নকওঁ মোৰ লাগি যায় চৰম মোৰ ধৰ্মই তাক অনুমতি দিয়ে আপোনাৰ ধৰ্মই অনুমতি দিব কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ চৰকাৰে কাকোৱে দ্বিতীয় বিবাহৰ বাবে তৃতীয় বিবাহৰ বাবে অনুমতি নিদিব अरे देवा ये गड़बड़ है बाबा আগতে মানুহে কৈছিল যে জন্ম মৃত্যু বিবাহ ভগৱানৰ হাতত কিন্তু না নহয় যি দেখিছোঁ বৰ্তমান এতিয়া অসমত আমাৰ মামাৰ হাতত বৰ্তমান সময়ত আমাৰ মামাই কৰি আছে লীলা কিন্তু মামা মনত ৰাখিব অসমত থকা প্ৰত্যেকৰ এইটো হৈ গৈছে ঢিলা কাৰণ আমাৰ সকলোকে লাগে জুবিন দা বাকৰ ন্যায় বৰ্তমান আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কাৰণে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট কৰি জনাব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম জয় জুবিন দা